নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ 13 তাৰিখে হ'বলগীয়া ইংলিছ ছাবজেক্টৰ এক্সামৰ বাবে গোটেই কিতাপখনৰ কেইটামান খুবেই ইম্পৰ্টেণ্ট প্লাছ কমন শ্বৰ্ট কুৱেশ্যন এনচাৰৰ বিষয়ে ডিছকাছ কৰিম। আৰু এইটো ভিডিঅ' কমপ্লিট হোৱাৰ পিছত মই তোমালোকক এটা বিশ্বাস দিব পাৰিম যে শ্বৰ্ট কুৱেশ্যন গোটেইকেইটা তোমালোকৰ এক্সামত কমন পৰি যাব, এটাও কুৱেশ্যনছ মিছ নহয়। চ' তোমালোকে চিন্তা কৰিবলগীয়া একো নাই, তোমালোকে ভিডিঅ'টো কমপ্লিটলি চাবা। ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে, Where was the Hindu temple mentioned by Roundtree located? এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াতে কৈছে যে ৰাউণ্ডট্ৰিৰ দ্বাৰা উল্লেখিত হিন্দু মন্দিৰটো ক'ত অৱস্থিত আছিল। ইয়াৰে এনচাৰটো হৈছে দ্য হিন্দু টেম্পল মেনশ্যন বাই জন ৰাউণ্ডট্ৰি ৱাজ লোকেটেড অন পিকক আইলেণ্ড। অৰ্থাৎ জন ৰাউণ্ডট্ৰিৰ দ্বাৰা উল্লেখিত হিন্দু মন্দিৰটো পিকক আইলেণ্ডত অৱস্থিত আছিল। এই কুৱেশ্যনছটো ভালকৈ চাই থ'বা। আৰু ইয়াতে মই এটা ইম্পৰ্টেণ্ট নোট দি থৈছোঁ। এই নোটটোত দিয়া আছে দ্য টেম্পলছ ডাম ইজ ভিজিবল ফ্ৰম এ ডিষ্টেঞ্চ এণ্ড ইটছ লাইকলি দ্য উমানন্দ টেম্পল। অৰ্থাৎ ইয়াতে কৈছে যে মন্দিৰৰ গম্বুজটো দূৰৰ পৰা দৃশ্যমান আৰু ই সম্ভৱতঃ উমানন্দ মন্দিৰ হ'ব পাৰে। চ' এইটোও সুধিব পাৰে যে সেই মন্দিৰটোৰ নাম কি, অৰ্থাৎ জন ৰাউণ্ডট্ৰিয়ে পিকক আইলেণ্ডত দেখা হিন্দু মন্দিৰটোৰ নাম কি, তেতিয়া তোমালোকে উমানন্দ বুলি লিখিব লাগিব। চ' এতিয়া নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যনছ নম্বৰ 2টোত দিয়া আছে হোৱাট ৱাজ এ ফেভাৰেট ছাইট ফৰ দ্য গভৰ্ণৰ্ছ খ্ৰীষ্টমাছ কেম্প। অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 2টোত কৈছে যে ৰাজ্যপালৰ খ্ৰীষ্টমাছ শিবিৰৰ বাবে প্ৰিয় স্থান কি আছিল। ইয়াৰে এনচাৰটো হৈছে দ্য গভৰ্ণৰ্ছ ফেভৰেট ছাইট ফৰ হিজ খ্ৰীষ্টমাছ কেম্প ৱাজ গুইণ্ডি। অৰ্থাৎ তেওঁৰ খ্ৰীষ্টমাছ শিবিৰৰ বাবে ৰাজ্যপালৰ প্ৰিয় স্থান আছিল গুইণ্ডি। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 3টোত দিয়া আছে এট হোৱাট টাইম অফ ইয়াৰ্ছ ৱাজ দ্য নৰ্থ বেংক ডিলাইটফুল। কুৱেশ্যনছ নম্বৰ 3টোত কৈছে যে বছৰটোৰ কোনছোৱা সময়ত উত্তৰ পাৰ আনন্দদায়ক আছিল। ইয়াতে উত্তৰ পাৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কথা কোৱা হৈছে। ইয়াৰে এনচাৰটো হৈছে একৰ্ডিং টু দ্য পেছেজ নৰ্থ বেংক ৱাজ কনচিডাৰ্ড ডিলাইটফুল ডিউৰিং দ্য কল্ড ৱেডাৰ ছিজন। অৰ্থাৎ ইয়াৰে এনচাৰটো দিয়া আছে যে পাঠত দিয়া অনুসৰি ঠাণ্ডা বতৰৰ সময়ত উত্তৰ পাৰক আনন্দদায়ক বুলি গণ্য কৰা হৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 4ত দিয়া আছে হোৱাট আৰ মাছিৰছ ডেথ ৰাউণ্ডট্ৰি ডিস্কভাৰ্ড ইন দ্য ৰিভাৰ। অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 4টোত কৈছে যে নদীত ৰাউণ্ডট্ৰিয়ে আৱিষ্কাৰ কৰা মাছবিলাক কি। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, চ' এইটোও ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে মাছিৰছ আৰ কাইণ্ড অফ ফ্ৰেছ ৱাটাৰ ফিছ ডেট ৰাউণ্ডট্ৰি ডিস্কভাৰ ইন দ্য ৰিভাৰ। অৰ্থাৎ ইয়াতে কৈছে যে মাছিৰ হৈছে এক প্ৰকাৰৰ সতেজ পানীৰ মাছ যাক ৰাউণ্ডট্ৰিয়ে নদীত আৱিষ্কাৰ কৰে। চ' এতিয়া আহা কুৱেশ্যনছ নম্বৰ 5টোলৈ। হোৱাট ডিড দ্য পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট ডু টু দ্য বাংলো ফৰ জন ৰাউণ্ডট্ৰি। অৰ্থাৎ ইয়াতে কৈছে যে জন ৰাউণ্ডট্ৰিৰ বাবে বাংলোটোত ৰাজহুৱা নিৰ্মাণ বিভাগে কি কৰিছিল। ইয়াৰে এনচাৰটো হৈছে দ্য পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট ৰিপেইণ্টেড দ্য ৱালছ অফ বাংলো ফৰ জন ৰাউণ্ডট্ৰি। অৰ্থাৎ ৰাজহুৱা নিৰ্মাণ বিভাগে জন ৰাউণ্ডট্ৰিৰ বাবে বাংলোটোৰ দেৱালবোৰত অৰ্থাৎ ৱালবোৰত পুনৰ ৰং কৰিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 6ত দিয়া আছে হাউ ডিড জন ৰাউণ্ডট্ৰি ফাইণ্ড দ্য ৱেডাৰ হুৱেন হি এৰাইভ এট গুৱাহাটী। এই কুৱেশ্যনছটো অলৰেডি প্ৰিভিয়াছ ইয়াৰতো আহি গৈছে, চ' এইটোও তোমালোকে ভালকৈ চাই থ'বা। ইয়াতে কৈছে যে জন ৰাউণ্ডট্ৰিয়ে গুৱাহাটীত উপস্থিত হোৱাৰ সময়ত বতৰটো কেনেকুৱা বিচাৰি পাইছিল বা বতৰটো কেনেকুৱা অনুভৱ কৰিছিল। ইয়াৰ এনচাৰটো হৈছে জন ৰাউণ্ডট্ৰি ফাউণ্ড দ্য ৱেডাৰ ইন গুৱাহাটী টু বি ৰেইনি হিউমিড এণ্ড প্লিজেণ্ট হুৱেন হি এৰাইভ ডিয়াৰ। অৰ্থাৎ জন ৰাউণ্ডট্ৰিয়ে গুৱাহাটীত উপস্থিত হোৱাৰ সময়ত বতৰটো বৰষুণ আদ্ৰ আৰু মনোৰম বুলি পাইছিল। চ' এতিয়া আহা কুৱেশ্যনছ নম্বৰ 7লৈ। কুৱেশ্যনছ নম্বৰ 7ত দিয়া আছে হোৱাট আৰ এপিফাইটছ। অৰ্থাৎ এপিফাইটছবোৰ কি। ইয়াৰে এনচাৰটো হৈছে এপিফাইটছ আৰ প্লেণ্টছ ডেট গ্ৰ' অন আদাৰ প্লেণ্টছ ইউজিং দ্য হোষ্ট প্লেণ্ট ফৰ ছাপৰ্ট বাট নট ফৰ ফুড। অৰ্থাৎ এপিফাইটবোৰ হৈছে আন উদ্ভিদত গজা উদ্ভিদ, সমৰ্থনৰ বাবে হোষ্ট উদ্ভিদ ব্যৱহাৰ কৰে কিন্তু খাদ্যৰ বাবে নহয়। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 8ত দিয়া আছে নেম দ্য অথৰ অফ প্ৰ স্পিচ এণ্টাইটেলড ইণ্ডিগ' অৰ নাইবা কুৱেশ্যনছটো এনেকৈ সুধিব পাৰে হু ইজ দ্য অথৰ অফ লেচন ইণ্ডিগ'। অৰ্থাৎ ইয়াতে প্ৰথম কুৱেশ্যনছটোত কৈছে যে ইণ্ডিগ' শীৰ্ষক গদ্যটোৰ লেখকজনৰ নাম কি, আৰু দ্বিতীয় কুৱেশ্যনছটোত কৈছে যে ইণ্ডিগ' পাঠৰ লেখক কোন। দুয়োটা কুৱেশ্যনছ একেই হয়, ইয়াৰে এনচাৰো ছেম হ'ব। চ' এক্সামত তোমালোকক কুৱেশ্যনছবোৰ অকণমান চেঞ্জ কৰি দিব পাৰে, তোমালোকে চিন্তা কৰিব নালাগে। প্ৰথমতে তোমালোকে বুজি ল'বলৈ ট্ৰাই কৰিবা, কাৰণ এটা কুৱেশ্যনছে বিভিন্ন প্ৰকাৰে সুধিব পাৰে এক্সামত। ইয়াৰে এনচাৰটো হৈছে লুই ফিচাৰ ইজ দ্য অথৰ অফ দ্য প্ৰ স্পিচ ইণ্ডিগ'। অৰ্থাৎ লুই ফিচাৰ হৈছে ইণ্ডিগ' গদ্যৰ লেখক। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 9ত দিয়া আছে হোৱাট ৱাজ গান্ধীজ পলিটিক্স এণ্টাৰটুইণ্ড উইথ। অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 9টোত কৈছে যে গান্ধীৰ ৰাজনীতি কিহৰ সৈতে জড়িত আছিল। ইয়াৰে এনচাৰটো হৈছে মহাত্মা গান্ধীজ পলিটিক্স ৱেৰ এণ্টাৰটুইণ্ড উইথ নন ভায়লেন্স ট্ৰুথ এণ্ড দ্য এভৰিডে লাইফছ অন ইণ্ডিয়ানছ। অৰ্থাৎ মহাত্মা গান্ধীৰ ৰাজনীতি অহিংসা, সত্য আৰু ভাৰতীয়সকলৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত আছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 10ত দিয়া আছে হোৱাট আশ্ৰম ৰুলছ ডিড কস্তুৰবাই টিচ ইন দ্য চম্পাৰণ ভিলেজেছ। অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 10টোত কৈছে যে চম্পাৰণৰ গাঁওবোৰত কস্তুৰবাই আশ্ৰমৰ কি নিয়ম শিকাইছিল। ইয়াৰ এনচাৰটো হৈছে
In the Champaran villages, Kasturbai Gandhi primarily taught ashram rules focused on personal hygiene and কমিউনিটি চেনিটেজন অৰ্থাৎ চম্পাৰণৰ গাঁওবোৰত কস্তুৰবা গান্ধীয়ে মুখ্যতঃ ব্যক্তিগত পৰিচ্ছন্নতা আৰু সামূহিক অনাময়ৰ ওপৰত গুৰুত্ব দিয়া আশ্ৰমৰ নিয়মবোৰ শিকাইছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 11ত দিয়া আছে। কুৱেশ্যনছ নম্বৰ 11টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ আহিছা তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ HS ফাইনেল এক্সামৰ বাবে আমি সকলো সাবজেক্টৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট প্লাস কমন কোৱেশ্চন আনসাৰৰ ভিডিঅ'সমূহ এইটো চেনেলত দি আছো আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলতো আপলোড কৰি আছো। সো তোমালোকৰ যদি কোনোবাই আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ চেনেলত এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ ল'বা। টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক তোমালোকে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত বা কমেন্ট বক্সত পাই যাবা। নাইবা তোমালোকে টেলিগ্ৰাম আৰু হোৱাটছএপত গৈ সাৰ্চ কৰিব পাৰা ৰাহুল 10M বুলি, তেতিয়াও তোমালোকে চেনেলটো পাই যাবা আৰু এইটো চেনেলক তোমালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশনছ পাই যোৱা। সো কোৱেশ্চনছ নম্বৰ 11ত দিয়া আছে where does সাহেব originally hail from, অৰ্থাৎ কোৱেশ্চনছ নম্বৰ 11ত কৈছে যে সাহেব মূলতঃ ক'ৰ পৰা আহিছে। ইয়াৰে এনসাৰটো হৈছে সাহেব originally comes from ঢাকা বাংলাদেশ, অৰ্থাৎ সাহেবে মূলতঃ বাংলাদেশৰ ঢাকাৰ পৰা আহিছে। তাৰপিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 12ত দিয়া আছে what does সাহেব do every day। এই কুৱেশ্চনছটো ভেৰি ইম্পৰ্টেন্ট হয়। ইয়াতে কৈছে যে সাহেবে প্ৰতিদিনে কি কৰে। ইয়াৰে এনসাৰটো হৈছে সাহেবে কেৰেক্টাৰ ফ্ৰম দ্য ষ্টৰী লছ স্প্ৰিং বাই এনিছ জাং স্পেণ্ড হিজ ডেজ সাৰ্চিং থ্ৰু গাৰ্বেজ ডাম্পছ ফৰ ৰিচাইক্লেবল মেটেৰিয়েলছ টু চেল। এনিছ জাঙৰ লছ স্প্ৰিং কাহিনীৰ এটা চৰিত্ৰ সাহেবে পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী বিক্ৰী কৰাৰ বাবে আৱৰ্জনাৰ স্তূপৰ মাজেৰে বিচাৰি দিন অতিবাহিত কৰে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 13লৈ হোৱাট ইজ দ্য নেম অফ দ্য ব্লেক স্মিথ ইন দ্য লাষ্ট লেছন, অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 13ত কৈছে যে দ্য লাষ্ট লেছনত থকা ব্লেক স্মিথ অৰ্থাৎ কমাৰজনৰ নাম কি। ইয়াৰ এনসাৰটো হৈছে দ্য ব্লেক স্মিথ ইন দ্য লাষ্ট লেছন ইজ নেমড ৱাটছাৰ, অৰ্থাৎ দ্য লাষ্ট লেছনত থকা কমাৰজনৰ বা ব্লেক স্মিথজনৰ নাম হৈছে ৱাটছাৰ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 14ত দিয়া আছে হোৱাট ছাৰপ্ৰাইজ দ্য লিটিল ফ্ৰান্স মষ্ট। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেন্ট হয়, এইটো ভালকৈ চাবা। ইয়াতে কৈছে যে কিহে লিটিল ফ্ৰান্সক আটাইতকৈ আচৰিত কৰিছিল। ইয়াৰ এনসাৰটো হৈছে লিটিল ফ্ৰান্স ৱাজ মষ্ট ছাৰপ্ৰাইজ টু লাৰ্ণ হিজ ফ্ৰেঞ্চ লেছন ৱাজ হিজ লাষ্ট, অৰ্থাৎ লিটিল ফ্ৰান্সে তেওঁৰ ফৰাচী পাঠৰ তেওঁৰ অন্তিম পাঠ বুলি জানি আটাইতকৈ আচৰিত হৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 15ত দিয়া আছে হুৱেৰ ৱেৰ দ্য প্ৰুছিয়ান ছলজাৰ্ছ ড্ৰিলিং, অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 15ত কৈছে যে প্ৰুছিয়ান সৈন্যসকলে ক'ত ড্ৰিলিং কৰিছিল। ইয়াৰে এনসাৰটো হৈছে ইন দ্য লাষ্ট লেছন দ্য প্ৰুছিয়ান ছলজাৰ্ছ ৱেৰ ড্ৰিলিং ইন এন অপেন ফিল্ড এট দ্য বেক অফ এ চাউমিল, অৰ্থাৎ দ্য লাষ্ট লেছনত প্ৰুছিয়ান সৈন্যসকলে এখন কৰোৱা কলৰ পিছফালে এখন মুকলি পথাৰত ড্ৰিলিং কৰি আছিল। এতিয়া কুৱেশ্যনছ নম্বৰ 16লৈ হোৱাট ডিড MML say that he would ask his students that morning, অৰ নাইবা কুৱেশ্যনছটো এনেকৈ এক্সামত তোমালোকক সুধিব পাৰে হোৱাট ইজ দ্য টপিক অন হুইচ MML would questions, অৰ্থাৎ সেইদিনাখন ৰাতিপুৱা MML তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক কি টপিকছৰ ওপৰত কুৱেশ্যনছ কৰিম বুলি কৈছিল বা সুধিম বুলি কৈছিল। ইয়াৰে এনসাৰটো হৈছে MML said that morning he would question his students on the rules of participles, অৰ্থাৎ সেইদিনাখন ৰাতিপুৱা বা লাষ্ট লেছনৰ দিনাখন MML তেওঁলোকৰ ষ্টুডেণ্টবিলাকক পাৰ্টিচিপলছৰ ওপৰত কুৱেশ্যনছ কৰিম বুলি কৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 17ত দিয়া আছে হোৱাট ডিড ফ্ৰান্স ফাইণ্ড ছ আনইউজুৱেল স্কুল ডেট মৰ্নিং, অৰ্থাৎ সেইদিনাখন ৰাতিপুৱা ফ্ৰান্সে কি আনইউজুৱেল বস্তু বিচাৰি পাইছিল স্কুলত। ইয়াৰে এনসাৰটো হৈছে অন ৰিচিং স্কুল ডেট মৰ্নিং ফ্ৰান্স ফাউণ্ড ডেট দ্য আনইউজুৱেল কমোশ্যন ৱাজ মিছিং ইনষ্টেণ্ট হি নটিছ এন আনইজি চেঞ্চ অফ ক্লামনেছ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 18ত দিয়া আছে হোৱাট ইজ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন, অৰ্থাৎ লাষ্ট লেছনত উল্লেখ থকা নদীখনৰ নাম কি। ইয়াৰ এনসাৰটো হৈছে দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন ইজ ছাৰ, লাষ্ট লেছনত উল্লেখ থকা নদীখনৰ নাম হৈছে ছাৰ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 19ত দিয়া আছে হাউ মেনি ইয়াৰ্ছ ডিড MML ছাৰ্ভ দ্য কাউণ্ট্ৰি, অৰ্থাৎ দেশৰ বাবে MML কিমান বছৰ সেৱা কৰিছিল বা সেৱা কৰিছে। ইয়াৰে এনসাৰটো হৈছে MML ছাৰ্ভ দ্য কাউণ্ট্ৰি ফৰ 40 years, অৰ্থাৎ 40 বছৰৰ বাবে MML সেৱা কৰিছে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 20ত দিয়া আছে হোৱাট ইজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড একৰ্ডিং টু MML, MMLৰ মতে বিশ্বৰ আটাইতকৈ ধুনীয়া ভাষাটো কি আছিল। ইয়াৰ এনসাৰটো হৈছে একৰ্ডিং টু MML ফ্ৰেঞ্চ ৱাজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, MMLৰ মতে ফ্ৰান্স হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ভাষা বা ধুনীয়া লেংগুৱেজ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 21ত দিয়া আছে হোৱাট ডিড MML ৰাইট এট দ্য এণ্ড অফ দ্য ক্লাছ, অৰ্থাৎ MML শেষৰটো ক্লাছত কি লিখিছিল। ইয়াৰ এনসাৰটো হৈছে এট দ্য এণ্ড অফ দ্য ক্লাছ MML ৰোট ভিভেলা ফ্ৰান্স, অৰ্থাৎ শেষৰটো ক্লাছত MML ভিভেলা ফ্ৰান্স লিখিছিল। আৰু কেতিয়াবা এই কুৱেশ্যনছটো এনেকৈ তোমালোকক এক্সামত সুধি দিব পাৰে যে
শেষৰ বাৰৰ বাবে MML বৰ্ডত কি লিখিছিল এনেকৈ কেতিয়াবা কুৱেশ্যনছটো সুধি দিব পাৰে তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 22 দিয়া আছে হু ইজ সবিতা সবিতা কোন ইয়াৰ এনসাৰটো হৈছে সবিতা ইজ দা ওয়াইফ অফ মুকেশ এল্ডাৰ ব্ৰাদাৰ সো এইখিনিতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকক এতিয়াৰে পৰা মই কুৱেশ্যন এনসাৰবোৰ এক্সপ্লেইন কৰি নাযাওঁ যেহেতু এক্সপ্লেইন কৰি গ'লে ভিডিঅ'টো বহু বেছি লং হৈ যাব কাৰণ ইয়াতে বহু কেইটা কুৱেশ্যনছ আছে আলোচনা কৰিবলৈ মই যিমান পাৰো সোনকালে তোমালোকক ভিডিঅ'টো কমপ্লিট কৰি দিবলৈ ট্ৰাই কৰিম কাৰণ তোমালোকৰ এক্সামৰ বাবে বহু বেছি সময় নাই সেইকাৰণে তোমালোকে ইমান লং ভিডিঅ' চাব নোৱাৰিবা গতিকে মই যিমান পাৰো ভিডিঅ'টো শৰ্ট কৰি তোমালোকক বনাই দিবলৈ ট্ৰাই কৰিম সো জাস্ট তোমালোকে এতিয়াৰ পৰা কুৱেশ্যনসমূহ চাই যাবা কুৱেশ্যনছ নম্বৰ 23 দিয়া আছে হোৱাট আৰ দ্য মিনছ অফ সাৰ্ভাইভেল ইন সীমাপুৰী ইয়াৰ এনসাৰটো হৈছে সাৰ্ভাইভেল ইন সীমাপুৰী মিনছ ৰেক পিকিং তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 24 দিয়া আছে হু ইজ ইন চাৰ্জ অফ মুকেশ হাউচহোল্ড ইয়াৰ এনসাৰটো হৈছে সবিতা মুকেশ এল্ডাৰ ব্ৰাদাৰ্ছ ৱাইফ ইন চাৰ্জ অফ মুকেশ হাউচহোল্ডছ তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 25 দিয়া আছে হোৱাট ৱাজ সাহেব ৱেয়াৰিং ৱেন হি ৱাজ এট দ্য গেট অফ দ্য ক্লাব এই কুৱেশ্যনছটো কিন্তু খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সো এইটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে সাহেব ৱাজ ৱেয়াৰিং এ পেয়াৰ অফ টেনিছ শ্বু উইথ এ হোল ইন ওৱান অফ দেম ৱেন হি ৱাজ এট দ্য গেট অফ দ্য ক্লাব তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 26 দিয়া আছে হোৱাট ইজ দ্য মিনিং অফ সাহেবছ ফুল নেম ইয়াৰ এনসাৰটো হৈছে দ্য মিনিং অফ সাহেবছ ফুল নেম ইজ সাহেব-ই আলম ই লৰ্ড অফ দ্য ইউনিভাৰ্ছ অৰ্থাৎ সাহেবৰ ফুল নামৰ মিনিং হৈছে লৰ্ড অফ দ্য ইউনিভাৰ্ছ এইটো কেতিয়াবা এক্সামত সুধি দিলে তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 27 দিয়া আছে হোৱাট ইজ লছ স্প্ৰিং এবাউট ইয়াৰ এনসাৰটো হৈছে লছ স্প্ৰিং এবাউট দ্য ষ্টৰিজ অফ চাইল্ডহুড অফ মিজৰ চিলড্ৰেন ষ্টলেন বাই ভিচিয়াছ চাৰ্কল অফ পভাৰ্টিছন তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 28 দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ৰেক পিকাৰ ডেট ফাইণ্ডছ এ স্পেচ ইন দ্য প্ৰছ পিচ ইয়াৰ এনসাৰটো হৈছে সাহেব ইজ দ্য ৰেক পিকাৰ ডেট ফাইণ্ডছ এ স্পেচ ইন দ্য প্ৰছ পিচ এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় গতিকে এইটোও ভালকৈ চাবা তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 29 দিয়া আছে নেম দ্য অথৰ অফ প্ৰছ পিচ এনটাইটেলড লছ স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড ইয়াৰ এনসাৰটো হৈছে এনি জাং ইজ দ্য অথৰ অফ দ্য প্ৰছ পিচ এনটাইটেলড লছ স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 30 দিয়া আছে নেম দ্য এমিনেণ্ট লয়াৰ এছ মেনশ্যন ইন দ্য প্ৰছ হু লেটাৰ বিকম প্ৰেছিডেণ্ট অফ দ্য কংগ্ৰেছ পাৰ্টি এণ্ড অফ ইণ্ডিয়া ইয়াৰ এনসাৰটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ ইজ দ্য এমিনেণ্ট লয়াৰ এছ মেনশ্যন ইন দ্য প্ৰছ হু লেটাৰ বিকম প্ৰেছিডেণ্ট অফ কংগ্ৰেছ পাৰ্টি এণ্ড অফ ইণ্ডিয়া তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 31 দিয়া আছে হুৱেন ডিড গান্ধী ডিচাইড টু আৰ্জ দ্য ডিপ্ৰেছাৰ অফ ব্ৰিটিছ ইয়াৰ এনসাৰটো হৈছে গান্ধী ডিচাইড টু আৰ্জ দ্য ডিপ্ৰেছাৰ অফ দ্য ব্ৰিটিছ ইন 1916 তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 32 দিয়া আছে হোৱাট হেপেন হুৱেন গান্ধী ৰিফিউজ টু ফাৰ্নিছ বেল এট দ্য মুজফ্ফৰপুৰ কোৰ্ট ইয়াৰ এনসাৰটো হৈছে হুৱেন গান্ধী ৰিফিউজ টু ফাৰ্নিছ বেল দ্য জাজ ৰিলিজ হিম উইথাউট এ বেল তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 33 দিয়া আছে হু ইজ ছাৰ এডৱাৰ্ড গেট এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় গতিকে এইটোও ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে ছাৰ এডৱাৰ্ড গেট ৱাজ লেফটেনেণ্ট গভৰ্ণৰ হু এপইণ্টমেণ্ট এন অফিচিয়েল কমিশ্যন অফ ইনকুৱাৰী ইন টু দ্য ইণ্ডিগ' শ্বেয়াৰ ক্ৰপাৰ চিটুৱেশ্যন তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 34 দিয়া আছে হুইচ কাউণ্ট্ৰি হেড ডেভেলপ চিন্থেটিক ইণ্ডিগ' ইয়াৰ এনসাৰটো হৈছে জাৰ্মানী হেড ডেভেলপ চিন্থেটিক ইণ্ডিগ' এইটো প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যনছ হয় তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 35 দিয়া আছে হোৱাট ৱাজ দ্য কেপিটেল অফ চম্পাৰণ ইয়াৰ এনসাৰটো হৈছে মতিহাৰী ৱাজ দ্য কেপিটেল অফ চম্পাৰণ এইটোও প্ৰিভিয়াছ ইয়াৰত আহি গৈছে তাৰপিছত কুৱেশ্যনছ নম্বৰ 36 দিয়া আছে নেম দ্য লেফটেনেণ্ট গভৰ্ণৰ হু চামন গান্ধী ইন জুন ইয়াৰ এনসাৰটো হৈছে দ্য লেফটেনেণ্ট গভৰ্ণৰ হু চামন গান্ধী ইন জুন নেম ইজ ছাৰ এডৱাৰ্ড গেট সো এই কুৱেশ্যনছটো চাবা ভালকৈ তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 37 দিয়া আছে হু ৱাজ ডেনিকেছি ইয়াৰ এনসাৰটো হৈছে ডেনিকেছি ৱাজ ইন ইৰিছ ফুটবল প্লেয়াৰ তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 38 দিয়া আছে হুৱেৰ ৱাজ ইট মষ্ট লাইকলি ডেট দ্য টু গাৰ্ল উড ফাইণ্ড ৱৰ্ক আফটাৰ স্কুল ইয়াৰ এনসাৰটো হৈছে দ্য টু গাৰ্লছ উড ফাইণ্ড ৱৰ্ক ইন দ্য বিস্কুট ফেক্টৰী আফটাৰ স্কুল তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 39 দিয়া আছে ফৰ হুম ডাজ ছফি আক্স ডেনিকেছি এন অটোগ্ৰাফ ইয়াৰ এনসাৰটো হৈছে ছফি আক্স ডেনিকেছি এন অটোগ্ৰাফ ফৰ ডেৰেক তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 40 দিয়া আছে হোৱাট ডিড ছফি ড্ৰিম অফ ইয়াৰ এনসাৰটো হৈছে ছফি ড্ৰিমড অফ অপেনিং এ বুটিক অৰ বিকমিং এন এক্ট্ৰেছ অৰ এন ফেশ্বন ডিজাইনাৰ সো ইয়াতে মই কুৱেশ্যন এনসাৰবোৰ ডাইৰেক্ট পঢ়ি যাই আছোঁ বুজাই দিয়া নাই কাৰণ যিহেতু তোমালোকৰ এক্সামলৈ আৰু বেছি সময় নাই আৰু সেইবাবে মই যিমান পাৰোঁ ফাষ্টকৈ পঢ়ি যাই আছোঁ যাতে ভিডিঅ'টো সোনকালে শেষ হৈ যায় আৰু বেছি কুৱেশ্যনছ নাই কেইটামানে কুৱেশ্যনছ আছে তোমালোকে সকলোবিলাক কুৱেশ্যনেই চাবা তোমালোকৰ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা তোমালোকৰ শ্বৰ্ট কুৱেশ্যনছ গোটেইকেইটা কমন পৰি যাব চিন্তা কৰিবলগীয়া একো নাই তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 41 দিয়া আছে হু ইজ জিঅফ ইয়াৰে এনসাৰটো হৈছে জিঅফ ৱাজ ছফিজ এল্ডাৰ ব্ৰাদাৰ তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 42 দিয়া আছে হু ইজ দ্য ৰাইটাৰ অফ গোয়িং প্লেচেছ অৰ নাইবাই কুৱেশ্যনছটো এনেকৈ দিব পাৰে এক্সামত গেম দ্য ৰাইটাৰ অফ দ্য প্ৰছ পিচ এনটাইটেলড গোয়িং প্লেচেছ
সো তোমালোকে কনফিউজ নহবা জাস্ট কুৱেশ্যনটো বুজি ল'বলৈ ট্ৰাই কৰিবা ইয়াৰ এনসাৰটো হৈছে এআৰ বাৰ্টন ইজ দ্য ৰাইটাৰ অফ গোয়িং প্লেচেছ তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 43 দিয়া আছে হুৱেৰ ৱাজ দ্য পিকক আইলেণ্ড ইয়াৰ এনসাৰটো হৈছে দ্য পিকক আইলেণ্ড ইজ ইন দ্য ফৰগ্ৰাউণ্ড অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 44 দিয়া আছে হোৱাট এনিমেল ডিড দ্য নেৰেটৰ ডিস্কভাৰ এট দ্য পিকক আইলেণ্ড ইয়াৰ এনসাৰটো হৈছে দ্য নেৰেটৰ ডিস্কভাৰ্ড অনলি মংকি এট দ্য পিকক আইলেণ্ড তাৰপিছত কুৱেশ্যনছ নম্বৰ 45 দিয়া আছে হোৱাট ইজ দ্য হোম অফ আছাম চিটেল এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় সো এইটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে দ্য নৰ্থ বেংক ইজ দ্য হোম অফ আছাম চিটেল তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 46 দিয়া আছে হোৱাট আৰ ঘাটছ এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰে এনসাৰটো হৈছে ঘাটছ আৰ দ্য লেণ্ডিং প্লেচেছ অফ দ্য ৰিভাৰ অৰ দ্য পণ্ড তাৰপিছত কুৱেশ্যনছ নম্বৰ 47 ইয়াতে দিয়া আছে হোৱাট ইজ মাৰ্বট ইয়াৰে এনসাৰটো হৈছে মাৰ্বট ইজ এ টাইপ অফ ফেৰী তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 48 দিয়া আছে নেম দ্য প্লেটছ হুইচ ৱাজ দ্য পৰ্ট অফ এণ্ট্ৰি ইনটু আছাম এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় সো এইটোও ভালকৈ চাবা ইয়াৰে এনসাৰটো হৈছে গুৱাহাটী ৱাজ দ্য পৰ্ট অফ এণ্ট্ৰি ইনটু আছাম তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 49 দিয়া আছে হোৱাট ৱাজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ কামৰূপ ডিষ্ট্ৰিক্ট ইয়াৰে এনসাৰটো হৈছে গুৱাহাটী ৱাজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ কামৰূপ ডিষ্ট্ৰিক্ট এইটোও ভালকৈ চাই থবা তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 50 দিয়া আছে হোৱাট ইজ দ্য কল্ড দ্য ইংলিছ উডলেণ্ড ইংলিছ উডলেণ্ড বুলি কাক কোৱা হয় এইটোও খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰে এনসাৰটো হৈছে দ্য চালট্ৰিজ অফ আছাম ইজ কল্ড দ্য ইংলিছ উডলেণ্ড অৰ্থাৎ শালগছক অসমত ইংলিছ উডলেণ্ড বুলি কোৱা হয় তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 51 দিয়া আছে হাউ লং ডিড গান্ধী ইনিচিয়েলি ষ্টে ইন চম্পাৰণ ইয়াৰে এনসাৰটো হৈছে গান্ধী ৰিমেইন ইন চম্পাৰণ ফৰ এন আনইণ্টাৰাপ্টেড পিৰিয়ড অফ 7 মান্থছ তাৰপিছত ইয়াতে আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনছ অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 52 দিয়া আছে হাউ মেনি ডেলিগেটছ এণ্ড ভিজিটৰ্ছ ৱেৰ প্ৰেজেণ্ট এট দ্য 1916 কনভেনশ্যন ইয়াৰে এনসাৰটো হৈছে দেয়াৰ ৱেৰ 2301 ডেলিগেটছ এণ্ড মেনি ভিজিটৰ্ছ প্ৰেজেণ্ট এট দ্য 1916 কনভেনশ্যন সো আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক কুৱেশ্যন এনসাৰ ডিছকাছ কৰিছোঁ এই গোটেইবিলাক কুৱেশ্যন এনসাৰ তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা তোমালোকৰ এক্সামত 3-4টা কুৱেশ্যনছ কমন পৰি যাব তোমালোকে চিন্তা কৰিব নালাগে সো তোমালোকৰ যিসকলে ভিডিঅ'টো কমপ্লিট চাইছা তোমালোকক বহু বহুত ধন্যবাদ আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সকলোৰে সহায় হৈ যায় এক্সামৰ বাবে আৰু কোনোবাই যদি চেনেলটোত নতুন আছে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা কিয়নো তোমালোকৰ বাবে ইমান কষ্ট কৰি আমি ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছোঁ সো তোমালোকে আমাক হেল্প কৰিবা কাৰণ তোমালোকৰ হেল্পে আমাক মোটিভেট কৰিব ভিডিঅ' বনাবলৈ সো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল তেতিয়ালৈকে থেংক ইউ সো মাচ জয় আই অসম বন্দে মাতৰম